নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম কামৰূপ গ্ৰাম্য জিলাত হৈ যোৱা এইচএছ ছেকেণ্ড ইয়াৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-2025ৰ ভূগোলৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। আৰু এই প্ৰশ্ন কাকতখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ কাৰণে আলোচনা কৰিম। তো আশা কৰোঁ তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। আজি আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম আৰু পাৰ্ট 2 যেতিয়া আহিব পাৰ্ট 2 ভিডিঅ'ত আমি 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰৰ আলোচনা কৰিম। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা। আমি আৰম্ভ কৰোঁ। কোৱেশ্চন নম্বৰ 1 টো চোৱা, শুদ্ধ উত্তৰ দিয়া। মানে এমসিকিউ আছে 4টা, প্ৰতিটোৰে 1 নম্বৰকে আছে। কোৱেশ্চন নম্বৰ এ টো চোৱা, which nation shows the highest sex ratio in the world? হয়, কোনখন দেশৰ লিংগানুপাত আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 টো লাটভিয়া। হয়, লাটভিয়া যি দেশ আছে সেই দেশখনৰ লিংগ অনুপাত বা সেক্স ৰেশিও সকলোতকৈ কি হয়? বেছি হয়, হাইয়েষ্ট হয়। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে স্পেচিয়েল থেংকস টু পৰিণীতা গোস্বামী, কাৰণ এই প্ৰশ্ন কাকতখন মোক পৰিণীতা গোস্বামীয়ে প্ৰভাইড কৰিছে। এই ভিডিঅ'ৰ যোগেদিও পৰিণীতা গোস্বামীলৈ বহুত ধন্যবাদ। নেক্সট কুৱেশ্যনটো চোৱা। Question number B2, Human Geography is a synthesis study of relationship in between man and earth surface. Who said this? এই কথাষাৰ কোনে কৈছিল? মানৱ ভূগোল হল মানুহ আৰু পৃথিৱীৰ মাজত আন্ত সম্পৰ্কৰ বিশেষাত্মক অধ্যয়ন। এই কথাফাকি কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাটজেলে কৈছিল। হয়, কোনে কৈছিল? ৰাটজেলে। মনত ৰাখিবা। Next question to C number question to, the total geographical area of Assam in square kilometer is, অসমৰ মুঠ ভৌগোলিক মাটিকালি বৰ্গ কিলোমিটাৰত হল। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰটো 78,438। Okay, next question to D number question to, which one of the following continent has the highest population growth? হয়, তলৰ কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধি আটাইতকৈ বেছি? মনত ৰাখিবা, ইয়াতে আমাক সুধিছে জনসংখ্যা কোনটো দেশৰ আটাইতকৈ জনসংখ্যা বৃদ্ধি বেছি। হয়, যি পপুলেশ্যন গ্ৰোথ আছে, গ্ৰোথটো বেছি। যদি হাইয়েষ্ট পপুলেশ্যন ক'লে হয় তেতিয়াহ'লে এছিয়া হ'ল হয়, বহুতে এছিয়া বুলি দি দিয়ে, কিন্তু কৈছে যে আমাক পপুলেশ্যন গ্ৰোথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ আফ্ৰিকা। যি আফ্ৰিকা মহাদেশখন আছে, আফ্ৰিকা মহাদেশখনৰ পপুলেশ্যন গ্ৰোথ অথবা জনসংখ্যাৰ বৃদ্ধি আটাইতকৈ বেছি। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যন হ'ল 2 নম্বৰ কুৱেশ্যন, প্ৰতিটোৰে আমাৰ 1 নম্বৰকৈ আছে, 4টা আছে, 4 নম্বৰ আছে। অ'কে, কুৱেশ্যন নম্বৰ এ টো চোৱা, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NHAI? NHAI সম্পূৰ্ণ প্ৰসাৰণ কি? উত্তৰটো চোৱা, দ্য ফুল ফৰ্ম অফ NHAI ইজ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। হয়, অসমীয়া মিডিয়ামৰ কাৰণে NHAI সম্পূৰ্ণ ৰূপ হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, বা তোমালোকে এইটোও লিখিব পাৰা নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া বুলিও লিখিব পাৰা। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ বি টো চোৱা, হোৱাট ইজ ট্ৰান্স চাইবেৰিয়ান ৰেলৱে? যি ট্ৰান্স চাইবেৰিয়ান ৰেলৱে আছে, আমাক কৈছে যে ট্ৰান্স চাইবেৰিয়ান ৰেলপথ কি? উত্তৰটো চোৱা, দ্য ট্ৰান্স চাইবেৰিয়ান ৰেলৱে ইজ দ্য লংগেষ্ট ৰেলৱে ইন দ্য ৱৰ্ল্ড। হয়, ট্ৰান্স চাইবেৰিয়ান ৰেলৱে হৈছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথ। কানেক্টিং মস্কো টু ভ্লাদিভষ্টক ইন ৰাছিয়া। আৰু ই কি কৰিছে? যি মস্কো ৰাছিয়াৰ ভ্লাদিভষ্টকৰ সৈতে সংযোগ কৰে। কভাৰিং এ ডিষ্টেঞ্চ অফ অভাৰ 9,200 কিলোমিটাৰ, যি 9,200 কিলোমিটাৰো অধিক দূৰত্ব অতিক্ৰম কৰে। হোৱাট ইজ ট্ৰান্স চাইবেৰিয়ান ৰেলৱে? ট্ৰান্স চাইবেৰিয়ান ৰেলৱে মানে কি? ট্ৰান্স চাইবেৰিয়ান ৰেলৱে হৈছে বিশ্বৰ বা ৱৰ্ল্ডৰ সকলোতকৈ লংগেষ্ট বা দীঘল ৰেলপথ। বুজি পাইছা? আৰু ই ক'ত কানেক্ট কৰি আছে? যি ৰাছিয়াৰ দুখন চহৰ আছে, এটা আছে পশ্চিমে আৰু এটা আছে পূবে, মস্কো আৰু ভ্লাদিভষ্টকৰ সৈতে কি কৰি আছে? সংযোগ কৰি আছে। আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য কিমান? 9,200 কিলোমিটাৰৰো অধিক। অ'কে, যদি তোমালোকে বুজি পাইছা তেনেহ'লে কমেণ্ট এটা কৰি দিবা যে বুজি পাইছো। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ চি টো চোৱা, হোৱাট ইজ দ্য আনাদাৰ নেম অফ কাটিং এণ্ড বাৰ্নিং কাল্টিভেশ্যন? হয়, কাটিং এণ্ড বাৰ্নিং মানে ছেদন আৰু দাহন কৃষিৰ অন্য নামটো কি? উত্তৰটো চোৱা, দ্য আদাৰ নেম ফৰ কাটিং এণ্ড বাৰ্নিং কাল্টিভেশ্যন ইজ ঝুম কাল্টিভেশ্যন। হোৱাট?
ঝুম কাল্টিভেশ্যন যোনটো বাৰ্নিং এণ্ড কাটিং যোনটো কাল্টিভেশ্যন আছে সেই কাল্টিভেশ্যনৰ আৰু এটা নাম হ'ল ঝুম কাল্টিভেশ্যন চোৱা খেতি কটা আৰু জ্বলোৱাৰ আন এটা নাম হৈছে ঝুম খেতি ওকে নেক্সট কুৱেশ্যন লাগবহো কুৱেশ্যন নম্বৰ ডি টু চোৱা হোৱাট ইজ ট্ৰাক ফাৰ্মিং হয় ট্ৰাক ফাৰ্মিং বা ট্ৰাক কৃষি কি উত্তৰটো চোৱা ট্ৰাক ফাৰ্মিং মানে হোৱাট ইজ ট্ৰাক ফাৰ্মিং ট্ৰাক ফাৰ্মিং ৰেফাৰ্ছ টু দ্য প্ৰেক্টিছ অফ গ্ৰ'য়িং ভেজিটেবলছ ফ্ৰুটছ এণ্ড ফ্লাৱাৰ্ছ অন এ লাৰ্জ স্কেল ফৰ চেল ইন ডিষ্টেঞ্চ মাৰ্কেট বুজি পাইছা যি ট্ৰাক খেতি আছে ট্ৰাক খেতিৰ অৰ্থ হৈছে দূৰত্বৱৰ্তী বজাৰত বিক্ৰীৰ বাবে বৃহৎ পৰিমাণত পাচলি ফল আৰু ফুল খেতিৰ প্ৰথা বুজি পাইছা দূৰত্বৱৰ্তী ডিষ্টেঞ্চত যদি বিক্ৰী কৰিবৰ কাৰণে যি ফল আৰু পাচলিৰ যি বৃহৎ পৰিমাণৰ খেতি কৰা হয় তাকে আমি কি বুলি ক'ম ট্ৰাক ফাৰ্মিং বুলি ক'ম বুজি পাইছা তাৰপিছত চোৱা ইট ইজ হাইলি কমাৰ্চিয়েল এণ্ড অফটেন ইনভলভছ ইণ্টেনচিভ কাল্টিভেশ্যন নিয়াৰ আৰ্বান এৰিয়া তাৰপিছত কি কৈছে এইটো অত্যন্ত বাণিজ্যিক আৰু প্ৰায় চহৰ অঞ্চলৰ ওচৰৰ তীব্ৰ খেতি অন্তৰ্ভুক্ত থাকে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবহো নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 3 প্ৰতিটো প্ৰশ্নতে আমাক 2 নম্বৰকে আছে কুৱেশ্যন নম্বৰ এ টু চোৱা হোৱাট ইজ কল ছেকেণ্ডাৰী অকুপেশ্যন গিভ টু এক্সাম্পল হয় ছেকেণ্ডাৰী অকুপেশ্যন মানে কি দ্বিতীয়ক বৃত্তি কি উত্তৰটো চোৱা দ্য ছেকেণ্ডাৰী অকুপেশ্যন ৰেফাৰ্ছ টু এক্টিভিটিজ ডেট ইনভলভ দ্য প্ৰচেছিং অফ ৰ মেটেৰিয়েলছ ইনটু ফিনিছ গুডছ অৰ প্ৰডাক্টছ হয় যি ছেকেণ্ডাৰী অকুপেশ্যন বা দ্বিতীয়ক বৃত্তি আছে দ্বিতীয়ক জীৱিকা হৈছে কেঁচা সামগ্ৰীবোৰ সমাপ্ত সামগ্ৰী বা সামগ্ৰীলৈ প্ৰক্ৰিয়াকৰণ কৰা কাৰ্যকলাপ হয় যিকোনো বস্তু এটাৰ যেতিয়া তাৰ সমাপ্ত কৰিব এটা সামগ্ৰীলৈ ৰূপান্তৰ কৰিব তাৰ যেতিয়া ৰূপটো সলনি কৰা হ'ব যেনে আমি গমৰ পৰা আটা তৈয়াৰ কৰোঁ হয়নে সেইবোৰ কি হ'ব দ্বিতীয়ক বৃত্তি হ'ব ছেকেণ্ডাৰী অকুপেশ্যন হ'ব ওকে তাৰপিছত চোৱা ইট ইনক্লুডছ ইণ্ডাষ্ট্ৰিজ এণ্ড মেনুফেকচাৰিং এক্টিভিটি ইয়াত কি জড়িত হৈ থাকে ইয়াত উদ্যোগ আৰু নিৰ্মাণ কাৰ্যকলাপ অন্তৰ্ভুক্ত হৈ থাকে তাৰপিছত আমাক কৈছিল গিভ টু এক্সাম্পল দুটা এক্সাম্পল কি হ'ব চোৱা এক নম্বৰটো হ'ব টেক্সটাইল ইণ্ডাষ্ট্ৰি আৰু 2 নম্বৰটো হ'ব আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰি ওকে উদাহৰণ চোৱা বস্ত্ৰ উদ্যোগ হ'ব আৰু লৌতিখা উদ্যোগ ওকে মই এটা ভিডিঅ'তে অসমীয়া আৰু ইংলিছ দুইটা মাধ্যমৰ কাৰণে মই বনাই আছোঁ তো তোমালোকে আশা কৰোঁ গোটেইকেইটা ভিডিঅ' কমপ্লিট চাবা আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ বি টু চোৱা হোৱাট ইজ কল ৰোড ডেন্সিটি হাউ ইজ ইট এক্সপ্ৰেছ পথৰ ঘনত্ব কাক বোলে ইয়াক কেনেকৈ প্ৰকাশ কৰা হয় হয় হোৱাট ইজ কল ৰোড ডেন্সিটি এনচাৰটো চোৱা ৰোড ডেন্সিটি ৰেফাৰ্ছ টু দ্য লেন্থ অফ ৰোড পাৰ ইউনিট এৰিয়া of land or population it includes how well a region is connected by roads হয় পথৰ ঘনত্ব মানে হৈছে চোৱা পথৰ ঘনত্ব মানে হৈছে ভূমি বা জনসংখ্যাৰ প্ৰতি একক এলেকাত ৰাস্তাৰ দৈৰ্ঘ্য বুজি পাইছা যিকোনো এটা ভূমিত কিমানখিনি দীঘল ৰাস্তা আছে তাৰ যি আমি গণিতিক মান উলাও তাকে কি বুলি কোৱা হ'ব পথৰ ঘনত্ব বুলি কোৱা হ'ব বা ৰোড ডেন্সিটি বুলি কোৱা হ'ব ই খুচাই যে এটা অঞ্চলৰ ৰাস্তাৰ দ্বাৰা কিমান ভালদৰে সংযুক্ত আৰু এই ৰোড ডেন্সিটি বা পথৰ ঘনত্বই কি খুচাই এখন ঠাইৰ যিকোনো এখন ঠাই এটা ৰিজনৰ কিমান ভালদৰে সংযুক্ত হৈ আছে ৰাস্তাবোৰ তাকে বুজায় বুজি পাইছা তাৰপিছত চোৱা হাউ ইজ ইট এক্সপ্ৰেছ হয় ইয়াক কেনেকৈ প্ৰকাশ কৰা হয় উত্তৰটো চোৱা ইট ইজ জেনেৰেলি এক্সপ্ৰেছড ইন কিলোমিটাৰ per 100 square kilometers area based on road density 2 number to soa kilometer per 1000 people population based road density অসমীয়াত চোৱা তোমালোকে ইয়াত সাধাৰণতে ইয়াত প্ৰকাশ কৰা হয় প্ৰতি 100 বৰ্গ কিলোমিটাৰত এলেকা আধাৰিত পথৰ ঘনত্ব 2 নম্বৰটো চোৱা প্ৰতি 1000 লোক কিলোমিটাৰ জনসংখ্যাৰ আধাৰিত পথৰ ঘনত্ব ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ সি টু চোৱা ৰাইট দ্য নেম অফ টু প্লেচেছ কানেক্টেড বাই দ্য আইদাৰ এণ্ড অফ ট্ৰান্স চাইবেৰিয়ান ৰেলৱে আমি অলৰেডি আলোচনা কৰিলোৱে ট্ৰান্স চাইবেৰিয়ান ৰেল পথক দুই মূৰে সংযোগ কৰা ঠাই দুখনৰ নাম লিখা আমি অলৰেডি আলোচনা কৰিলো উত্তৰটো কি হ'ব চোৱা দ্য ট্ৰান্স চাইবেৰিয়ান ৰেলৱে কানেক্টেড মস্কো ইন ৱেষ্টাৰ্ণ ৰাছিয়া হয়
যি ট্ৰান্স সাইবেৰিয়ান ৰেলপথটো আছে ই ৰাছিয়াৰ উত্তৰ ৰাছিয়াৰ মস্কো চহৰ এণ্ড ভ্লাডিভোষ্টক ইন ইষ্টাৰ্ণ ৰাছিয়া ভ্লাডিভোষ্টক কানেক্ট হৈ আছে ক'ত ইষ্টাৰ্ণ ৰাছিয়া মানে পূব ৰাছিয়াৰ ভ্লাডিভোষ্টক সংযোগ কৰে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো Question number D2 চোৱা write the name of two OPEC or Asian countries হয় OPEC অথবা এছিয়ান দেশ দুখনৰ নাম লিখা উত্তৰটো চোৱা OPEC countries কি হ'ব সাউদি আৰবিয়া আৰু ইৰাক and Asian countries ইন্দোনেছিয়া and থাইলেণ্ড হয় OPEC হয় OPEC দেশসমূহ হ'ব সৌদি আৰব আৰু ইৰাক আৰু এছিয়ান দেশসমূহ হ'ব কি হ'ব ইন্দোনেছিয়া আৰু থাইলেণ্ড Okay, next question আগবাঢ়ো Question number E2 চোৱা name two major seaports located in western coast of India হয় ভাৰতবৰ্ষৰ পশ্চিম উপকূলত অৱস্থিত দুটা প্ৰধান বন্দৰৰ নাম লিখা ভাৰতবৰ্ষৰ যি পশ্চিম উপকূলত অৱস্থিত তাৰ দুটা প্ৰধান বন্দৰৰ নাম লিখিব দিছে হয় পোৰ্টৰ নাম লিখিব দিছে উত্তৰটো চোৱা the two major seaport located on the western coast of India are Mumbai port য'ত মহাৰাষ্ট্ৰত অৱস্থিত এণ্ড কান্দালা পোৰ্ট গুজৰাটত অৱস্থিত হয় উত্তৰটো চোৱা অসমীয়াৰ কাৰণে ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত দুটা মুখ্য সাগৰীয় বন্দৰ হৈছে মুম্বাই বন্দৰ মহাৰাষ্ট্ৰত অৱস্থিত আৰু কান্দালা বন্দৰ গুজৰাটত অৱস্থিত বুজি পাইছা আশা কৰোঁ তোমালোকে উত্তৰবোৰ অতি সহজতে বুজি পাই আছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ F2 চোৱা মেনশ্যন টু এক্সপোৰ্ট এণ্ড ইম্পোৰ্ট আইটেম অফ ইণ্ডিয়া উইথ USA হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতবৰ্ষৰ দুবিধ ৰপ্তানি আৰু আমদানি দ্ৰব্যৰ নাম লিখা আমাক দুবিধ ৰপ্তানি দ্ৰব্য আৰু দুবিধ আমদানি দ্ৰব্যৰ নাম লিখিব দিছে ভাৰতবৰ্ষ আৰু USA উত্তৰটো চোৱা এক্সপোৰ্টছ ফ্ৰম ইণ্ডিয়া টু USA হয় ভাৰতৰ পৰা USA লৈ আমেৰিকালৈ কি এক্সপোৰ্ট হয় নম্বৰ 1 ফাৰ্মাচিউটিকেলছ আৰু টেক্সটাইল এণ্ড apparels তাৰপিছত import to India from the USA ভাৰতবৰ্ষলৈ মানে US পৰা ভাৰতবৰ্ষলৈ কি আহে crude oil and electronics and machinery অসমীয়া মিডিয়ামৰ কাৰণে উত্তৰটো চোৱা ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি মানে ভাৰতৰ পৰা আমেৰিকা দেশলৈ যায় কি ফাৰ্মাচিউটিকেল আৰু বস্ত্ৰ আৰু পোছাক এইবোৰ যায় এক্সপোৰ্ট হয় তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আমদানি কৰা হয় খাৰুৱা তেল আৰু ইলেক্ট্ৰনিক আৰু যন্ত্ৰপাতিবোৰ ওকে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ G2 চোৱা what is brain drain give an example মস্তিষ্ক প্ৰবাহ কি উদাহৰণ দিয়া এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন কাৰণ আগৰ বছৰত যেহেতু এই কুৱেশ্যনটো আহিছিল তো তোমালোকে অতি গুৰুত্বপূৰ্ণৰে চাবা আৰু মন দি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা what is brain drain উত্তৰটো চোৱা Brain drain refers to the immigration of highly skilled or educated individuals from their home country to another country, typically in search of better job opportunity, living conditions, or career growth. This result in a loss of talented professionals in the home country. হয় যি brain drain বা মস্তিষ্ক প্ৰবাহ হৈছে চোৱা উচ্চ দক্ষ বা শিক্ষিত ব্যক্তিৰ নিজৰ দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন মানে এজন দক্ষ আৰু শিক্ষিত ব্যক্তি যেতিয়া নিজৰ দেশৰ পৰা অইন এখন দেশলৈ প্ৰব্ৰজন কৰিব তাকে কি বুলি কোৱা হ'ব মস্তিষ্ক প্ৰবাহ বুলি কোৱা হ'ব হয় ব্ৰেইন ড্ৰেইন বুলি কোৱা হ'ব তাৰ পিছত চোৱা সাধাৰণতে উন্নত চাকৰিৰ সুযোগ কি কাৰণত হ'ব পাৰে উন্নত চাকৰিৰ সুযোগ জীৱন ধাৰণৰ পৰিস্থিতি বা কেৰিয়াৰৰ বিকাশৰ সন্ধান হয় এইবোৰ কাৰণত কি হ'ব পাৰে এজন মানুহ নিজৰ যোনটো দেশ আছে সেই দেশটো এৰি কেনে অন্য এখন দেশলৈ প্ৰব্ৰজন কৰিব পাৰে আৰু ইয়াকে কি বুলি কোৱা হয় মস্তিষ্ক প্ৰবাহ বুলি কোৱা হয় তাৰ পিছত চোৱা ইয়াৰ ফলত ঘৰুৱা দেশৰ প্ৰতিভাশালী পেছাদাৰী লোকচান হয় আৰু ইয়াৰ ফলত কি হ'ব হয় যোনখন দেশৰ পৰা তেওঁ গুচি যাব সেইখন দেশত প্ৰতিভাশালী মানুহৰ সংখ্যা কি হৈ যাব কমি যাব হয়নে এনে সমস্যা আমাৰ ভাৰতবৰ্ষই ভুগি আছে হয় বহুত কিছুমান মানুহ আছে ভাৰতবৰ্ষৰ যিসকলে বহুত হাইলি এডুকেটেড হয় বহুত স্কিল থকা হয় অধিক দক্ষ থকা ব্যক্তি হয় তেওঁলোকে কি কৰে ভাল জব অপৰচুনিটিছৰ কাৰণে যিহেতু ভাৰতত জবৰ কাৰণে সকলোৱে জানে কিমান
কষ্ট হৈ আছে মানুহৰ তো বেছ তেওঁলোকে ভাল সুবিধাৰ কাৰণে কি কৰে বেলেগ দেশলৈ যায় বেছিভাগ আমেৰিকা হয় ৰাছিয়া তাৰপিছত লণ্ডন সেইবোৰ দেশলৈ মানুহ প্ৰব্ৰজন কৰে তাৰপিছত কৈছে গিভ এন এক্সাম্পল এটা উদাহৰণ দিব দিছে চোৱা এক্সাম্পল মেনি ইণ্ডিয়ানছ IT প্ৰফেশ্যনেলছ মুভ টু দ্য ইউনাইটেড ষ্টেট ফৰ বেটাৰ কেৰিয়াৰ প্ৰস্পেক্টছ হয় কি হয় উদাহৰণ চোৱা বহুতো ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী উন্নত কেৰিয়াৰ সম্ভাৱনাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় হয় যিমানবোৰ IT প্ৰফেশ্যনেলছবোৰ আছে বেছিকৈ দেখা যায় তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ইউনাইটেড ষ্টেটলৈ তেওঁলোকে কি কৰে মাইগ্ৰেট কৰে বুজি পাইছা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল অতিকৈ জনা দৰকাৰ তোমালোকে আশা কৰোঁ তোমালোকে উত্তৰটো ক্লিয়াৰ হৈ গৈছে তোমালোকে আৰু নেক্সট টাইম আৰু পঢ়িব একো দৰকাৰ নাই হোৱাট ইজ ব্ৰেইন ড্ৰেইনছ তোমালোকে বুজি পাই গৈছা মস্তিষ্ক প্ৰভা কি নেক্সট কুৱেশ্যন লাগবাহো তোমালোকে কমেণ্ট এটা কৰি জনাবা আৰু মই যিমানবোৰ ডিষ্ট্ৰিক্টৰ পাৰি আছোঁ গোটেইবোৰ ডিষ্ট্ৰিক্টৰে প্ৰশ্ন কাকতবোৰ সলভ কৰিবলৈ চেষ্টা কৰি আছোঁ যদি তোমালোকে কোনোবা চাই আছা বেলেগ জিলাৰ পৰা যোনকেইটা জিলাৰ মই এতিয়ালৈ প্ৰশ্ন কাকত আলোচনা কৰা নাই তোমালোকে মোৰ ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ এটা লিংক পাবা তোমালোকে তাত মোক মেছেজ দিব পাৰা তোমালোকৰ এটা সহায় লাগে হয় তোমালোকৰ সহায় এইটোৱে লাগে যে তোমালোকে প্ৰশ্ন কাকতখন মোক শ্বেয়াৰ কৰা তোমালোকৰ ডিষ্ট্ৰিক্টৰ আৰু মই ভিডিঅ' বনাব পাৰোঁ আৰু তোমালোকক গোটেইখিনি উত্তৰবোৰ আলোচনা অতি সহজতে বুজাবলৈ পাৰোঁ নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে মেনশ্যন দ্য টাইপ অফ ক্লাইমেট অফ আছাম এজ ইন কপেন্স ক্লাছিফিকেশ্যন হয় বহুত এটা গুৰুত্বপূৰ্ণ কপেন্স ক্লাছিফিকেশ্যন যদি তোমালোকে কপেন্স ক্লাছিফিকেশ্যন পঢ়িছা তেতিয়াহ'লে তোমালোকে আমাৰ অসমৰ যি ক্লাইমেট আছে সেইটোৰ বিষয়ে তোমালোকে গম পোৱা যে কপেন্সে কেনেকৈ অসমৰ যি ক্লাইমেট আছে যি জলবায়ু আছে তাক কেনেকৈ কি ভাগত কৰিছে উত্তৰটো অসমীয়াৰ কাৰণে চোৱা কপেনৰ শ্ৰেণী বিভাজন অনুসৰি অসমৰ জলবায়ুৰ প্ৰকাৰ উল্লেখ কৰা উত্তৰটো চোৱা ইংলিছ মিডিয়ামৰ কাৰণে ইন কপেন্স ক্লাইমেট ক্লাছিফিকেশ্যন আছাম হেজ এ ট্ৰপিকেল মনচুন ক্লাইমেট হয় যি কপেন্স ক্লাছিফিকেশ্যন আছে কপেন্স ক্লাছিফিকেশ্যন বা জলবায়ু শ্ৰেণী বিভাজনত অসমত কি হৈ আছে ক্ৰান্তীয় মৌচুমী জলবায়ু আছে হয় তাৰপিছত চোৱা দিছ ইজ ডিনোটেড এজ AM কেপিটেল A and স্মল m আৰু ইয়াক AM সৰি ইয়াতো লিখিব লাগিছিল A and কেপিটেল A আৰু স্মল m বুলি উল্লেখ কৰা হয় হয় কপেন্স ক্লাছিফিকেশ্যনৰ মতে যি আমাৰ অসমৰ জলবায়ু আছে তাক কিহেৰে ডিনোট কৰে বা কিহেৰে তাক উল্লেখ কৰা হয় কেপিটেল A আৰু স্মল m ৰ দ্বাৰা ওকে তাৰপিছত চোৱা characterized by heavy rainfall during the monsoon seasons with hot and humid condition year around the temperature remains high and rainfall is abundant especially from June to September তাৰপিছত কি কৈছে বিশেষকৈ হৈছে বাৰিষা ঋতুত ধাৰাসাৰ বৰষুণ হয় আৰু এই আমাৰ অসমৰ যি জলবায়ু আছে কি হয় বিশেষকৈ হৈছে বাৰিষা ঋতুত ধাৰাসাৰ বৰষুণ বছৰ জুৰি গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিৰ সৈতে তাৰতম্য উচ্চ হৈ থাকে আৰু বৰষুণ যথেষ্ট হয় বিশেষকৈ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ হয় এই যি জুন টু ছেপ্টেম্বৰ বা জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহ আছে অসমত ধাৰাসাৰ বৰষুণ হয় নেক্সট কুৱেশ্যন নম্বৰ আইটো চোৱা হোৱাট ইজ ট্ৰান্সহিউমেন্স হয় ঋতু প্ৰব্ৰজন কি এটা ইম্পৰ্টেণ্ট প্ৰশ্ন অলৰেডি বহু বছৰ আহিছে আৰু প্ৰত্যেকটো জিলাতে এই কুৱেশ্যনটো কিন্তু আহিছে হোৱাট ইজ ট্ৰান্সহিউমেন্স আৰু এই বছৰ এইটো অহাৰ বহু সম্ভাৱনা বেছি দেখা গৈ আছে উত্তৰটো চোৱা ট্ৰান্সহিউমেন কি হয় হোৱাট ইজ ট্ৰান্সহিউমেন্স চোৱা ট্ৰান্সহিউমেন্স ইজ দ্য ছিজনেল মুভমেণ্ট অফ পিপল উইথ দেয়াৰ লাইফষ্টকছ বিটুইন ফিক্সড ছামাৰ এণ্ড উইণ্টাৰ postures. It is commonly practiced in regions with extreme climate such as mountains area where animals are moved to higher elevations during summer and lower elevation in winter to access better grazing land. হয় যি ঋতু প্ৰব্ৰজন হৈছে চোৱা ট্ৰান্সহিউমেন্স হৈছে এইটো ট্ৰান্সহিউমেনৰ ঋতু প্ৰব্ৰজন হ'ব তোমালোকে অলপ শুদ্ধ কৰি ল'বা হৈছে স্থিৰ গ্ৰীষ্ম আৰু শীতকালীন চৰণৰ মাজত তেওঁলোকৰ পশুধনৰ সৈতে মানুহৰ ঋতুগত চলাচল হয় ঋতুৰ ওপৰত ভিত্তি কৰি এই পশুধনৰ সৈতে চলাচল কৰা হয় মানে প্ৰব্ৰজন কৰা হয় ইয়াক সাধাৰণতে অত্যাধিক জলবায়ু থকা অঞ্চলত প্ৰচলিত হয় যিবোৰ অঞ্চলত কি দেখা যায় আমাৰ অত্যাধিক জলবায়ু সাধাৰণতে অত্যাধিক জলবায়ু থকা অঞ্চলত প্ৰচলিত হয় যেনে
পাহাৰীয়া অঞ্চল য'ত গ্ৰীষ্মকালত জীৱ জন্তুবোৰ উচ্চতালৈ স্থানান্তৰিত কৰা হয় আৰু শীতকালত উন্নত চৰণীয়া ভূমিৰ প্ৰৱেশ কৰিবলৈ কম উচ্চতালৈ স্থানান্তৰ কৰা হয় হয় গ্ৰীষ্মকালত কি হয় উচ্চতালৈ প্ৰব্ৰজন কৰে তেওঁলোকে ওখ ঠাইলৈ যায় আৰু যেতিয়া হেৰি আহে শীতৰ টাইম আহে উইণ্টাৰ আহে তেতিয়া কি হয় তেওঁলোকে নিম্ন ঠাইলৈ নামি আহে কিহৰ কাৰণে তেওঁলোকে চৰণীয়া ভূমিৰ কাৰণে বুজি পাইছা আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা জে নম্বৰ কুৱেশ্যনটো টি ইণ্ডাষ্ট্ৰি ইন আছাম হয় অসমৰ চাহ শিল্প 2 নম্বৰীয়া প্ৰশ্ন আহিছিল ইমান তোমালোকৰ বেছি লিখিব নালাগে জাষ্ট তোমালোকে ইন্ট্ৰডাকশ্যনটো লিখি দিবা এণ্ড অসমৰ অকমান কথা লিখি দিলে হৈ যাব উত্তৰটো চোৱা দ্য টি ইণ্ডাষ্ট্ৰি ইন আছাম ইজ ওৱান অফ দ্য লাৰ্জেষ্ট এণ্ড মষ্ট ছিগনিফিকেণ্ট ইন ইণ্ডিয়া হয় অসমৰ চাহ উদ্যোগ হৈছে ভাৰতৰ অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ হয় তাৰপিছত চোৱা known for producing a wide variety of tea আৰু যি বিভিন্ন ধৰণৰ চাহ উৎপাদনৰ বাবে জনাজাত প্ৰাইমাৰীলি ব্লেক টি কি মুখ্যত কি হয় কলা চাহ বা ব্লেক টি যোনটো ব্লেক টি বুলি ক'লে বহুত ফেমাছ হয় কলা চাহ বুলি ক'লে অকণমান মানুহে ভাবে যে কি হয় আৰু তো ব্লেক টি ক'লে গোটেই বিশ্বতে বৰ্তমান সময়ত জনপ্ৰিয় হৈ আছে আৰু ব্লেক টি ক'লে অসমৰ যি কলা চাহ আছে এই চাহটোকে বহুত সন্মান দিয়া হয় তাৰপিছত চোৱা আছাম টি ইজ ফেমাছ ফৰ ইটছ ষ্ট্ৰং multi flavor and it's grown in the fertile humid region along the Brahmaputra rivers অসমৰ চাহ ইয়াৰ শক্তিশালী আৰু মাল্টি ফ্লেভাৰৰ বাবে বিখ্যাত আৰু ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ উৰ্বৰ আৰ্দ্ৰ অঞ্চলৰ খেতি কৰা হয় the state accounts for over 50% of India's tea production and export আৰু ভাৰতৰ যি চাহ উৎপাদন আছে আৰু ৰপ্তানি আছে 50%তকৈও অধিক ৰাজ্যত আছে গোটেই ভাৰতবৰ্ষ চাবলৈ গ'লে 50%তকৈ বেছি আমাৰ অসমৰ পৰাই কি হয় উৎপাদন কৰা হয় চাহ আৰু ৰপ্তানিও কৰা হয় with numerous large plantation and small tea garden employing millions of people in Assam অসংখ্য বৃহৎ বৃক্ষৰোপণ আৰু সৰু চাহ বাগিচাত অসমৰ লাখ লাখ লোক কি হৈ আছে নিয়োজিত হৈ আছে আৰু ইয়াৰ লগতে যি অসমৰ চাহ উদ্যোগ আছে টি ইণ্ডাষ্ট্ৰি আছে আছাম টি ইণ্ডাষ্ট্ৰি ইয়াৰ লগত কি হৈছে মিলিয়নছ অফ পিপলছ আৰু লাখ লাখ মানুহ কি হৈ আছে জড়িত হৈ আছে নিয়োজিত হৈ আছে বুজি পাইছা তো অসমৰ যি চাহ উদ্যোগ আছে চাহ উদ্যোগ অসমৰ যি অৰ্থনীতি আছে তাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ হয় ওকে তো আজিলৈ ইমানখিনি আছিল আমি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে গোটেইকেইটা প্ৰশ্নোত্তৰ বুজি পাইছা আৰু তোমালোকৰ কাৰণে সহজ হৈছে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে এটা লাইক কৰি দিয়া আৰু কমেণ্ট কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া কাৰণ পাৰ্ট 2 আহিব পাৰ্ট 2ত আমি 3 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই